অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ এটা বিশেষ পোষ্ট। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কয় যে বিকল হৈ যোৱাৰ পাছতো ধৈৰ্য ধৰিলোঁ, কেৱল সকলোৰে মংগল হওক সদায়ে, মোৰ সেয়াই কামনা, সেয়াই প্ৰাৰ্থনা, সেয়াই অন্তৰৰ পৰা আশা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুগ্ৰহ কৰি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ অভিনয় চাই বাৰু কেনেকুৱা পায়। মোৰ আপোনাৰ সকলোৰে প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে যিদৰে নতুন নতুন চিনেমা, ধাৰাবাহিক, ভ্ৰাম্যমাণ থিয়েটাৰত সুন্দৰ অভিনয়ে ৰাজ্যবাসীৰ মন মুহিছে, মানুহক সঁচা অৰ্থত ভাল পোৱা, মানুহক স্বভাৱসুলভ অন্তৰৰ পৰা ভাল পোৱা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সমাজৰ বাবে কৰিছে বহুত বহুত ভাল কাম। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰি কয় যে ভোটদান আমাৰ ৰাজনৈতিক অধিকাৰ। তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত দেশৰ অন্য প্ৰান্তৰ লগতে বেলতলা হাইস্কুলতো ভোটদান সুকলমে চলি আছে। প্ৰতিকূল বতৰৰ মাজতে প্ৰায় ১.৫ ঘণ্টাৰ সময় ধৰি EVM মেচিন বিকল হোৱাৰ পাছতো প্ৰতিগৰাকী সজাগ নাগৰিকে ধৈৰ্য সহকাৰে নিজৰ ভোটদান সাব্যস্ত কৰা দেখি যথেষ্ট ভাল লাগিছে। ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ প্ৰগতিৰ স্বাৰ্থত ময়ো এই দীঘলীয়া শাৰীত থিয় হৈ নিজৰ ৰাজনৈতিক অধিকাৰ প্ৰতিপন্ন কৰোঁ। প্ৰাপ্যৰ কৰণীয়ৰ হকে নিজৰ মত আগবঢ়োৱা এই বিশেষ দিনটোত সকলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰি এগৰাকী দায়িত্বশীল নাগৰিকৰ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ আপোনাৰ সকলোৰে প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ইতিমধ্যে সমাজৰ বাবে বহুতো ভাল কাম কৰি আহিছে। লগতে নতুনকৈ কোৱাৰ আৱশ্যকতা নাই আপোনালোকক, চিনেমা, ধাৰাবাহিক, ভ্ৰাম্যমাণৰ মহাৰাণীয়ে আমাৰ সকলোৰে মন মুহি আহিছে। আমাৰ সকলোৰে মন মুহিছে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে সমাজৰ হকে বহুতো ভাল কাম কৰি, লগতে মনোৰঞ্জন দি আহিছে ভ্ৰাম্যমাণৰ মহাৰাণী প্ৰস্তুতি পৰাশৰে। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকেও চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।